নমস্কাৰ বন্ধুসকল, বহুত দিনৰ পৰা ভিডিঅ' বনোৱা নাই। আজি এই ভিডিঅ'খন বহুত দিন পিছত এই ভিডিঅ'টো বনাই আছোঁ। আপোনালোকে দেখা পাইছে, এইটো এটা আমাৰ নতুন কাম চলি আছে। এইটো শাটাৰিঙৰ কাম চলি আছে ভীমৰ। এয়া ভীমৰ শাটাৰিং কৰি আছোঁ আমি। অলৰেডি ভীমৰ শাটাৰিং ধৰকচোন কমপ্লিট হৈছে আৰু অলপ কাম বাকী আছে, অলপ ঠিক ঠাক কৰা কাম বাকী আছে। আমি ঠিক ঠাক কৰি আছোঁ। এই কালিৰ ভিতৰত ভীমখন ঢালাই কৰিম। আপোনালোকে দেখা পালে এই ঘৰখনত আজি আপোনালোকক গোটেইখিনি ধুনীয়াকৈ আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম, গোটেই ডিটেইলছত বুজাই দিবৰ কাৰণে চেষ্টা কৰিম। এই ঘৰখন কেনেকুৱা চিষ্টেমত হ'ব, কি হ'ব, আপোনালোকক ধুনীয়াকৈ আপোনালোকক দেখাই দিম। আৰু এই ঘৰখনৰ যিটো ডিজাইনটো হ'ব যে, এই ডিজাইনটো মোৰ আপোনাৰ থাম্বনেইলত লগাই দিম। আপোনালোকে এইখিনি থাম্বনেইলত চাই পেলাই আপোনালোকে চাব পাৰে এই ঘৰৰ ডিজাইনটো। আৰু আপোনালোকে চাই আছে এই ঘৰখনত আপোনাৰ কেইটা বেডৰুম, আপোনালোকে আছে গম পাইছে কেইটা বেডৰুম আৰু কি চিষ্টেম আছে এই ঘৰখনত, গোটেইখিনি আপোনালোকৰ ডিটেইলছত মই ক'বৰ কাৰণে চেষ্টা কৰিম। এয়া আপোনাৰ এইফালে এইটো ঘৰৰ মানে এইটো হ'ল বাৰান্দা হ'ব। আগফালৰ পৰা দেখাই আছোঁ, এইটো হ'ল বাৰান্দা হয়। এই যিটো চাইছে এইটো হ'ল বাৰান্দা। তাৰপিছত এইটো হ'ল বাৰান্দাৰ পৰা এইফালে সোমাই গৈ পেলাই তাৰপিছত এইটো হ'ব ড্ৰয়িং ৰুম। আপোনালোকে দেখা পালে এইটো হ'ল ড্ৰয়িং ৰুম। এইটো যিটো চাই আছে এই ড্ৰয়িং ৰুমটো বহুত ডাঙৰ হয়। আপোনালোকে এই ঘৰখনত যিটো জোখমাপ আছে গোটেইখিনি আপোনালোকক মোৰ ডিছক্ৰিপশ্যনত লিখি দি দিম, আপোনালোকে তাৰ পৰা চাব পাৰিব। তাৰপিছত আপোনাৰ এইটো ড্ৰয়িং ৰুমৰ পৰা সোমাই গোটেইখিনি আপোনালোকে ডিটেইলছত কৈছোঁ। এইফালে আছে আপোনাৰ গোটেইখিনি ভালকৈ চাব। এইটো এটা বেডৰুম এটা আছে, এইটো এটা বেডৰুম, তাৰপিছত এইটো এটা বেডৰুম, তাৰপিছত সেইফালে এটা বেডৰুম আছে, সেইটো চাইডে লেট্ৰিন বাথৰুম আছে। তাৰপিছত এইটো হ'ল কৰিডৰ। আপোনালোকে দেখা পাইছে মই যিটো গৈ আছোঁ এইটো হ'ল কৰিডৰ। তাৰপিছত কৰিডৰৰ লগত এইটো হ'ল কিটচেন। আপুনি দেখা পালে এইটো কিটচেন। পিছত কৰিডৰ দি অহাৰ পিছত আপোনালোকে তাৰপিছত হ'ল এইটো হ'ল আপোনাৰ ধৰকচোন এইটো হ'ল আপোনাৰ এইটো এটা বাথৰুম হয়। এইটো বেডৰুমৰ লগত আপোনালোকে দেখা পালে এইটো বেডৰুমৰ লগত এইটো এটাচ হয় লেট্ৰিন বাথৰুমটো। তাৰপিছত আপোনাৰ ইয়াত এটা সৰুকৈ বাৰান্দা এটা হ'ব এই কিটচেনৰ লগত। তাৰপিছত এইটো চাইডৰ এটা হ'ব আপোনাৰ টয়লেট হ'ব। তাৰপিছত বন্ধুসকল গোটেইখিনি আপোনালোকক ধুনীয়াকৈ মই মোৰ ভিডিঅ'ত ডিছক্ৰিপশ্যনত লিখি দি দিম, আপোনালোকে ধুনীয়াকৈ গম পাব। আমাৰ শাটাৰিঙৰ কাম ধৰকচোন অলৰেডি কমপ্লিট হ'ব এতিয়া। তাৰপিছত এই গোটেই ঘৰৰ আপডেটটো আপোনালোকক মই মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দি থাকিম। ঘৰটো কেনেকুৱা হ'ব আপোনালোকে গোটেইখিনি আপোনালোকে গম পাব। এয়া আমাৰ নতুন কামৰ চাইডটো। এয়া আমাৰ এইকেইটা চাইছে না, আমাৰ পাৰ্টি হয়। হাই দি দিয়া, এইটো এটা হাই দিয়া নাই, এইটো হাই দি দিছে। এইকেইটা আমাৰ পাৰ্টি কাম চলি আছে, আমি কৰি আছোঁ এক লগত। নমস্কাৰ বন্ধুসকল, এই ঘৰখনৰ গোটেই আপডেট আপোনালোকক দিম বুলি মই কৈছিলোঁ। সেইটো কাৰণে আজি এই পিনটো কমপ্লিট হোৱাৰ পিছত মই এই ভিডিঅ'খন বনাই আছোঁ। এই ঘৰখনৰ পিনটো আমাৰ বনাই কমপ্লিট হৈ গ'ল। আপোনালোকে দেখা পাইছে গোটেইখিনি পিনটো আমি পুচ ঢালি গোটেই ভীম চিম ঢালি আগতে আপোনালোকে ভিডিঅ'ত কৈছোঁ যে এই ঘৰৰ গোটেই আপডেট আপোনালোক দি থাকিম। সেইটো কাৰণে এই ঘৰখনৰ গোটেই পিনটো আমি বনাই কমপ্লিট কৰিছোঁ। আৰু বন্ধুসকল বহুত দিনৰ পৰা মই ভিডিঅ' বনাই মোৰ ইউটিউবত অলপ বেলেগ এটা প্ৰব্লেম হৈছিল কাৰণে মই ভিডিঅ' দিব পৰা নাই, গোটেই ভিডিঅ'টো ডিলিট কৰিছিলোঁ। মই আকৌ নতুনকৈ ভিডিঅ' বনাব লৈছোঁ। আপোনালোকে আগতে যেনেকৈ মোৰ ভিডিঅ'বিলাক চাইছিলে আশা কৰোঁ যে গোটেই ভিডিঅ'বিলাক মোৰ আকৌ নতুনকৈ চাব। তেতিয়াহ'লে বন্ধুসকল বহুত মানুহে মোক কমেণ্টত কৈ থাকে যে মোৰ ঘৰটো ক'ত, কোনো মানুহে নাজানে। মোৰ ঘৰখন হৈছে নগাঁও ঢিং। তেতিয়াহ'লে এই ঘৰখন যিটো ঘৰ বনাই আছোঁ এইটো আমি বনাই আছোঁ ঢিং আহোমগাঁৱত ঘৰখন বনাই আছোঁ। আপোনালোকে যদি এনেকুৱা ঘৰ এখন বনাব খোজে তেতিয়াহ'লে মোৰ কণ্টেক্ট নম্বৰটো ডিছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে মোৰ লগত যোগাযোগ কৰি আপোনালোকৰ নিজৰ ধুনীয়া ঘৰখন, আপোনালোকৰ সপোনৰ ঘৰখন মোৰ দ্বাৰা আপোনালোকে বনাব পাৰে, মই বনাই দিব পাৰিম। আপোনালোকে মোৰ লগত কণ্টেক্ট কৰি আপোনালোকে মোৰ লগত যোগাযোগ কৰি বনাব পাৰে। আৰু যদি আপোনালোকে কিবা অসুবিধা আছে তেতিয়া মোৰ লগত বুজাবুজি আপোনালোকে জানাবুজি কৰিব পাৰে। তেতিয়াহ'লে বন্ধুসকল আৰু মোৰ বহুত এটা প্ৰব্লেম হোৱাৰ কাৰণে মই আপোনালোকৰ আগৰ দৰে ভিডিঅ' মই দিব পৰা নাই। সেইটো কাৰণে আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী মই। তেতিয়াহ'লে আজিৰ পৰা কণ্টিনিউ ৰেগুলাৰ ভিডিঅ' পাই থাকিব। আপোনালোকে ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আগৰ নিচিনা মৰম দি থাকিব। থেংক ইউ, ধন্যবাদ।